মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই 10ম শ্ৰেণীৰ সোশ্যাল সায়েন্সৰ ইতিহাসৰ প্ৰথম পাঠৰ এটা 3 নম্বৰৰ প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম। এই প্ৰশ্নটো তোমালোকৰ কাৰণে খুব ইম্পৰ্টেন্ট হয় যেহেতু ক্লাছ টেষ্টৰ পৰা আৰম্ভ কৰি মেট্ৰিক ফাইনাল লৈকে এই প্ৰশ্নটো আহিয়ে থাকে। গতিকে তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাবা। আৰু প্ৰশ্নটো হৈছে স্বদেশী আন্দোলনে জাতীয় সাহিত্যলৈ আগবঢ়োৱা বৰঙনিৰ বিষয়ে আলোচনা কৰা। আমি ঠিক এনেকৈ প্ৰশ্ন এনসাৰটো লিখিম। স্বদেশানুভূতিৰ জোৱাৰে সাহিত্য সৃষ্টিত বিশেষ অৰিহণা যোগাইছিল। স্বদেশী আন্দোলনৰ পটভূমিত প্ৰকাশিত হৈছিল বিভিন্ন সংবাদপত্ৰ, আলোচনী, গীত, নাটক আদি। সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় সম্পাদিত বেংগলী, ভূপেন্দ্ৰনাথ দত্তৰ যুগান্তৰ, অৰবিন্দ ঘোষৰ বন্দে মাতৰম আদি সংবাদপত্ৰ আৰু আলোচনীত প্ৰকাশিত লেখাসমূহে বংগ বিৰোধী আন্দোলন তীব্ৰতৰ কৰি তুলিছিল। স্বদেশী আন্দোলনৰ সময়ত ৰচিত পলাশীৰ প্ৰায়চিত্ৰ, ২৬ বাঙালী আদি নাটকসমূহেও বংগভংগ আন্দোলন তীব্ৰতৰ কৰি তুলিছিল। স্বদেশী আন্দোলনৰ কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা ৩৩টা গীত ভাৰতীয় সংস্কৃতিৰ সম্পদ হৈ থাকিব। আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালোবাসি শীৰ্ষক গীতটিয়ে পৰৱৰ্তী সময়ত স্বাধীন বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা লাভ কৰিছিল। তাৰপিছত আমি লাষ্ট বা অন্তিম পেৰেগ্ৰাফটো এনেকৈ দিম। অৱনীন্দ্ৰনাথ ঠাকুৰৰ প্ৰচেষ্টাত বংগীয় কলা সংসদ নামৰ জাতীয় অনুষ্ঠানটো স্বদেশী আন্দোলনৰ সময়ত গঢ় লৈ উঠিছিল। ভগিনী নিবেদিতাই বংগমাতাক ভাৰত মাতাৰ ৰূপ প্ৰদান কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিওটো তোমালোকৰ কেনেকুৱা লাগিল? যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। আৰু যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে কাষত থকা বেল আইকনটো বজাই মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিবা আৰু নতুন নতুন সোশ্যাল সায়েন্সৰ ভিডিঅ'সমূহ চাই থাকিবা। থেংক ইউ।